বতাহৰ পৰা কৃত্ৰিমভাৱে কেনেদৰে পানী সৃষ্টি কৰা হয় সেই প্ৰক্ৰিয়াটো মই আপোনালোকক দেখুৱাৰ লগতে মোৰ যি 19 সংখ্যক উদ্ভাৱন সেই উদ্ভাৱনে খেতিয়কক কেনেদৰে সহায় কৰিব পাৰে তাৰে এটা মই ধাৰণা দিবলৈ চেষ্টা কৰিম। তেনেহ'লে দেৰি নকৰি চাওঁ আহক। এইটো হৈছে পানী সৃষ্টি কৰিব পৰা যন্ত্ৰটো, কিন্তু ইয়াৰ ভিতৰত কেনেদৰে পানী সৃষ্টি হৈছে সেয়া দেখুৱাত কিছু অসুবিধা হয়, যাৰ বাবে ইয়াৰ যিটো প্ৰটোটাইপ প্ৰস্তুত কৰা হৈছিলে তাতহে মই আপোনালোকক দেখুৱাম। যিকোনো এটা যন্ত্ৰ বনোৱাৰ আগত তাৰ আৰ্হি প্ৰস্তুত কৰি পৰীক্ষা কৰা হয়। ইয়াত আপোনালোকে দেখিছে ইয়াত যিখন প্লেট আছে তাত পানী সৃষ্টি হৈছে আৰু তলত পৰি গৈছে, আৰু এনেদৰে পানী সৃষ্টি কৰি কৃত্ৰিমভাৱে খেতিত ব্যৱহাৰ কৰিব পাৰি। আৰু বিজ্ঞানসন্মতভাৱে এই পদ্ধতি ইউজ কৰি খুব কম জেগাতে বিভিন্ন খেতি কৰাটো আজিকালি সম্ভৱ হৈ উঠিছে, আৰু লগতে যিসকলৰ খেতি কৰিবলৈ মাটি নাথাকে তেওঁলোকেও ঘৰৰ ছাদৰ ওপৰত এই পদ্ধতি ইউজ কৰি খেতি কৰিব পাৰে। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি বিভিন্ন ৰাজ্যত এই পদ্ধতিৰে খেতি কৰে, আৰু বৰ্তমান আমাৰ অসমতো এই পদ্ধতিৰে খেতি কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু ইয়াৰ এটা ডাঙৰ সমস্যা হ'ল, যদি এদিন বা দুদিন এনে খেতিত পানী দিয়া নহয় তেনেহ'লে খেতিখিনি নষ্ট হ'বলৈ আৰম্ভ কৰে। এনে খেতিত এদিনতে 2-3 বাৰ পানী দিব লগা হয়, যিটো কৃষকসকলৰ বাবে এটা ডাঙৰ সমস্যা আছিল। আৰু মোৰ এই উদ্ভাৱনে নাৰ্চাৰীৰ লগতে খেতিত কৃত্ৰিমভাৱে পানী প্ৰস্তুত কৰি যোগান ধৰিব আৰু কৃষকসকলক সহায় কৰিব পাৰিব। মই উদ্ভাৱন কৰা নতুন এই টেকন'লজিৰ বিষয়ে জানি আপোনালোকৰ কেনে লাগিল, বা আৰু কি কি কামত এই যন্ত্ৰটো ব্যৱহাৰ কৰিব পৰা যাব বুলি আপোনালোকে ভাবে সেয়া কমেণ্ট কৰি জনাবচোন। আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্য ব্যক্তিয়েও এই ভিডিঅ'টোৰ জৰিয়তে জ্ঞান লাভ কৰিব পাৰে। ধন্যবাদ।